নমস্কাৰ বন্ধু-বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ শৰীৰ বৰ ভাল নাছিলে এইটো কাৰণে বহুত দিনৰ পৰাই মই ভিডিঅ' আপলোড দিব পৰা নাই আপোনালোকৰ কাৰণে আৰু যিমানবোৰ জব ওলাই থাকে মই প্ৰায় ফেচবুক গ্ৰুপত মই শ্বেয়াৰ কৰি দিওঁ যিমানবোৰ ওলাই থাকে গতিকে আপোনালোকে ফেচবুক গ্ৰুপতো জইন হৈ ল'ব পাৰে অথবা আপোনালোকে হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব পাৰে মই যিমান পাৰোঁ আপোনালোকক জবৰ বাৰ্তাসমূহ দিবলৈ চেষ্টা কৰিম সো আজিৰ দিনটোত যিমানবোৰ জব ওলাইছে এই জবসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ যদি আপোনালোকে নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে অনাগত দিনত জবৰ সম্বন্ধীয় যিমানবোৰ ভিডিঅ' আপলোড হ'ব সকলোবোৰ আপোনালোকে নটিফিকেশ্যন পাব তেনে ডাইৰেক্টলি আমি প্ৰথম জবটোৰ পৰা আৰম্ভ কৰোঁ ডাইৰেক্ট কোম্পানী ৰিক্ৰুইটমেণ্ট ফৰ গভৰ্ণমেণ্ট এপ্ৰুভড ট্ৰান্সপৰ্ট প্ৰজেক্ট ইন অল STC লোকেশ্যন অফ আছাম ফৰ ওৱান টেকনিচিয়ানছ ITI ডিপ্ল'মা পাছ কৰা হ'ব লাগিব এপিয়াৰিং বয়জ অফ এনি ট্ৰেড ঠিক আছে যিকোনো ট্ৰেডৰ পৰা যদি আপোনালোকে ITI ডিপ্ল'মা পাছ কৰিছে টেকনিচিয়ানৰ কাৰণে তেতিয়াহ'লে আপোনালোকে এইটো কৰিব পাৰে এপ্লাই কৰিব পাৰে চেলাৰী 8,000 পৰা 15,000 আপোনালোকক দিব নেক্সট হৈছে অফিচ এক্সিকিউটিভ ডাটা এণ্ট্ৰি অপাৰেটৰ্ছ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পাছ কৰা হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব বয়জ এণ্ড গাৰ্লছ উভয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব চেলাৰী 7,000 পৰা 10,000 দিয়া হ'ব যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰিব লাগিব আৰু যদি আপোনালোকে ৰিজিউম আপোনালোকৰ ওচৰত নাই বা আপোনালোকে যদি ৰিজিউম বনাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আপোনালোকে লিংকছ পাই যাব যে অনলাইন আপোনালোকে কেনেদৰে ৰিজিউম বনাব পাৰি মই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক বুজাই দিছোঁ সেই ভিডিঅ'টো চাই কিনে আপোনালোকে নিজৰ ৰিজিউম অনলাইন বনাই ল'ব পাৰিব সো গাইজ নেক্সট জবটো আহিছিলে কাজিৰঙা ইউনিভাৰ্চিটিৰ ফালৰ পৰা ঠিক আছে আৰু অলপ বেলেগ ধৰণৰ ফন্ট আপলোড কৰিছে এইটো কাৰণে বৰ ভালদৰে বুজিব পৰা নাই তথাপিও মই আপোনালোকক কৈছোঁ যদি আপোনালোকে ইচ্ছুক হয় লোকেশ্যন দিয়া আছে যোৰহাট ইটানগৰ শ্বিলং শিলচৰ আৰু ডিমাপুৰ এইকেইটা লোকেশ্যনৰ কাৰণে জব ভেকেঞ্চি ওলাইছে ঠিক আছে মাৰ্কেটিং এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে সো আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব তাত গৈ কেৰিয়াৰ অপশ্যনত চাব লাগিব কি কি জব মুকলি হৈছে যিহেতু মই ইয়াত আপোনালোকক সকলোবোৰ তথ্য দিব নোৱাৰিম আপোনালোকে কাজিৰঙা university.in এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব তাতে সকলো তথ্য আপোনালোকে পাই যাব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱায়াৰ ইন গুৱাহাটী ফৰ অট'মোবাইল স্পেয়াৰ পাৰ্টছ বিজনেছ সো এটা গুৱাহাটীত অট'মোবাইল ছেক্টৰত স্পেয়াৰ পাৰ্টছ বিজনেছ হয় তাত আপোনালোকক ভেকেঞ্চি মুকলি হৈছে কি কি ভেকেঞ্চি আছে মই আপোনালোকক জনাই দিছোঁ প্ৰথমটো হৈছে বিজনেছ মেনেজাৰ ফৰ অট'মোবাইল স্পেয়াৰ পাৰ্টছ ছেকেণ্ডটো হৈছে গেৰেজ ভিজিট ফিল্ড এক্সিকিউটিভ 3 নম্বৰ হৈছে ছিনিয়ৰ টেলি একাউণ্টেণ্ট 4 নম্বৰটো হৈছে এছিষ্টেণ্ট টেলি একাউণ্টেণ্ট এইকেইটা 4টা পোষ্ট আছে সো একাউণ্টছৰ কাৰণে মোৰ ওচৰত বহু লোকে কমেণ্ট কৰে হোৱাটছআপতো মেছেজ কৰে সো তেওঁলোকে চাই ল'ব পাৰিব আৰু ফেচবুক গ্ৰুপতো বহু লোকে কমেণ্ট কৰে সো একাউণ্টছৰ কাৰণে ভাল এটা অপৰচুনিটি আছে আৰু যদি কোনোবা গেৰেজ ভিজিট ফিল্ড এক্সিকিউটিভ বা বিজনেছ মেনেজাৰ ফৰ অট'মোবাইল স্পেয়াৰ পাৰ্টছ এইকেইটা যদি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইণ্টাৰেষ্টেড পিপল কেন ৱাক ইন ফৰ ইণ্টাৰভিউ অন মনডে 4 October at 10 AM at Govind Kunj behind Parameswari Market parallel byline to Narmada Building Satribari Guwahati so Satribari Guwahati পেট্ৰল পাম্পৰ সাইডেদি যেটো ৰাস্তা গৈছে এই ৰাস্তা দি আপোনালোকে সোমাব লাগিব অলপ দূৰ আহিয়ে আপোনালোকে চাব ডাঙৰ নৰ্মদা বিল্ডিং এটা আছে নৰ্মদা বিল্ডিঙৰ সাইডেদি ৰাস্তা এটা গৈছে ৰাস্তাদি যাব লাগিব তাতে আছে এইটো কোম্পানীটো ঠিক আছে ডাঙৰ এটা অফিচিয়েল অফিচ হয় অটোমোবাইলৰ সো তাত আপোনালোকে যদি ইচ্ছুক হয় ডাইৰেক্টলি এখিনি ৱাকিং ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰিব এড্ৰেছটো দিয়া আছে আপোনালোকে এড্ৰেছ যদি জানিব বিচাৰে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে ফোন কৰি ল'ব অকল এড্ৰেছৰ কাৰণে বেলেগ একো সুধিবৰ কাৰণে ফোন নকৰিব আৰু বহুলোকে ফোন নম্বৰ এটা পোৱাৰ লাগিলে ফোন কৰিবলৈ আৰম্ভ কৰি দিয়ে আপোনালোকক এটা অনুৰোধ কৰোঁ অফিচ টাইমতে আপোনালোকে ফোন কৰিব পুৱা 10 বজাৰ পৰা সন্ধিয়া 4 বজাৰ ভিতৰতে আপোনালোকে ফোন কৰিব ঠিক আছে কিছুমানত উল্লেখ কৰা থাকে কলিঙৰ টাইমটো সো আপোনালোকে যেতিয়া ফোন নকৰিব হয়তো কেতিয়াবা সুইচ অফ থাকে আৰু কেতিয়াবা তেওঁলোকো ইৰিটেট হৈ যায় আপোনালোকৰ ফোন কলৰ পৰা নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱায়াৰ ইন গুৱাহাটী ফৰ জিপ কাৰ ডিলাৰশ্বিপ সো গুৱাহাটীত জিপ কাৰ ডিলাৰশ্বিপৰ কাৰণে ভেকেঞ্চি ওলাইছে টেকনিক্যাল সাৰ্ভিস ইঞ্জিনিয়াৰ দৰকাৰ হৈছে সেকেন্ড হৈছে টেকনিক্যাল ডায়াগনস্টিক টেকনিশিয়ান দৰকাৰ হৈছে 3 নম্বৰটো হৈছে সিনিয়ৰ অটোমোবাইল টেকনিশিয়ান দৰকাৰ হৈছে 4 নম্বৰটো PDI ইনচাৰ্জ 5 নম্বৰটো ফাইনেল কোৱালিটি ইনস্পেক্টৰ 6 নম্বৰ হৈছে ফ্লোৰ ইনচাৰ্জ মিনিমাম এডুকেশ্যন
ফৰ অল ইজ BTech ডিপ্ল'মা ইন অট'মোবাইল চ' আপোনালোকৰ BTech বা ডিপ্ল'মা কৰা হ'ব লাগিব অট'মোবাইল ছেক্টৰত গোটেইকেইটা পষ্টৰ কাৰণে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব লাগিব যদি আপোনালোকে ইচ্ছুক হয় ডাইৰেক্টলি ভিজিট কৰিব পাৰিব মহেশ জীপ গুৱাহাটীত অৱস্থিত অন 4 অক্টোবৰ 2021 চ' 4 অক্টোবৰত আপোনালোকে পুৱা 10 বজাৰ আপোনালোকে ডাইৰেক্টলি যাব পাৰিব ইণ্টাৰভিউ কাৰণে অপজিট সুন্দৰপুৰ বাছ ষ্টপ RG বৰুৱা ৰোড গুৱাহাটী চ' এইটো গুৱাহাটীতে আছে RG বৰুৱা ৰোডত আছে ঠিক আছে জু ৰোডত যদি কিবা জানিব লগা থাকে ফোন নম্বৰ দিয়া আছে অকল এড্ৰেছৰ কাৰণে ইয়াতো উল্লেখ কৰা আছে এড্ৰেছৰ কাৰণে আপোনালোকে কেৱল ফোন কৰিব পাৰিব নেক্সট বস্তু হৈছে ৰিকোয়াৰ্ড স্মাৰ্ট হাউচ ৱাইফছ ফ্ৰম গুৱাহাটী ফৰ ডিজিটেল মাৰ্কেটিং চ' ডিজিটেল মাৰ্কেটিঙৰ কাৰণে হাউচ ৱাইফ দৰকাৰ হৈছে চেলাৰী প্লাছ ইনচেণ্টিভ থাকিব চেলাৰীও থাকিব লগতে ইনচেণ্টিভ থাকিব চ' এবাৰ ফোন কৰি ল'ব ফোন নম্বৰ দিয়া আছে কেনেকুৱা কি জব হয় সকলোবোৰ আগতীয়াকৈ ভালদৰে চাই ল'ব তাৰপিছতে আপোনালোকে কামবোৰ আগবাঢ়িব নেক্সট জবটো হৈছে সেইণ্ট জোসেফছ স্কুল মিৰ্জাত অৱস্থিত গুৱাহাটী CBSE কাৰিকুলাম হয় দৰকাৰ হৈছে হিন্দী টিচাৰ অফিচ এছিষ্টেণ্ট দৰকাৰ হৈছে চ' যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰিব ঠিক আছে চাই ল'ব ভালদৰে সেইণ্ট জোসেফছ স্কুল মিৰ্জাত গুৱাহাটীত অৱস্থিত যিসকলে ইচ্ছুক হয় হিন্দী টিচাৰ বা অফিচ এছিষ্টেণ্টৰ কাম কৰিবৰ কাৰণে তেওঁলোকে তলত দিয়া মেইল আইডিত আপোনালোকৰ নিজৰ আপডেটেড CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে বায়'লজি ফেকাল্টি দৰকাৰ হৈছে NWT নীটৰ কাৰণে ঠিক আছে এটা ৰেপুটেড কোচিং ইনষ্টিটিউট হয় ডিমাপুৰত অৱস্থিত চেলাৰী 30,000 প্লাছ একমডেশ্যন ফ্ৰী থাকিব যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি 4 অক্টোবৰ আগে আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে ৰেপুটেড গ্ৰুপ ফৰ ইটছ স্কিল ট্ৰেইনিং অৰ্গেনাইজেশ্যন ৱান্টেড ফলোয়িং ষ্টাফ ফৰ গুৱাহাটী এণ্ড আদাৰ ব্ৰাঞ্চ অফিচেছ নাম্বাৰ 1 পোষ্ট হৈছে ফিমেল অফিচ কোঅৰ্ডিনেটৰ প্ৰ গ্ৰেজুৱেট PG সেকেন্ড হৈছে ফিমেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ MBA ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট ফৰ both the post minimum 1 year experience required good salary send biodata with stamp size photograph to this mail ID so যদি কোনোবা ইচ্ছুক হয় এইকেইটা ফিমেলৰ কাৰণে হয় ঠিক আছে ফিমেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ আৰু ফিমেল অফিচ কোঅৰ্ডিনেটৰ ঠিক আছে দুটাই MBA ইঞ্জিনিয়াৰ দৰকাৰ হৈছে যদি ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে ৱান্টেড ফৰ নিউ ডায়াগনষ্টিক্স পেথলজিষ্ট ৰেডিঅ'লজিষ্ট লাভাডমিন লেব এডমিন BSc MLT senior lab technician BSc MLT sales manager MBA sales and marketing staff MBA front and admin staff BSc MLT in all post experience of minimum 2 years WhatsApp biodata to this phone number so এইকেইটা বিভাগত এইখিনি একচুয়ালি পোষ্ট হয় নতুনকৈ ডায়াগনষ্টিক এটা আৰম্ভ হৈছে ডায়াগনষ্টিকৰ কাৰণে দৰকাৰ হৈছে এইবোৰ পোষ্ট আছে যদি কোনোবা এইকেইটা পোষ্টৰ যোগ্যতা বা অৰ্হতা আছে তেওঁলোকে তলত দিয়া WhatsApp নম্বৰত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব লাগে ঠিক আছে আৰু কোনো ধৰণৰ কল কৰিবলৈ ইয়াত মনা কৰিছে নো কলছ প্লিজ অনলি WhatsApp কৰিব লাগে আপোনালোকৰ বায়োডাটাখন নেক্সট জবটো হৈছে এটা ৱাক ইন ইণ্টাৰভিউ হয় মেথমেটিক্স টিচাৰ দৰকাৰ হৈছে 4 অক্টোবৰত পুৱা 10 বজাৰ পৰা 2 বজাৰ ভিতৰত ৱাক ইন ইণ্টাৰভিউ হ'ব কেণ্ডিডেটছ কেপেবল অফ টেকিং ক্লাছ আপ টু ক্লাছ 10 শুড কাম উইথ এপ্লিকেশ্যন ৰিটেন in own hand biodata with recent passport size photograph pasted on it and photocopy of all mark sheet qualification postgraduate in mathematics graduate with major in mathematics salary 10,000 principal capital public school Pandavnagar Maligaon Guwahati so Pandavnagar Maligaon Guwahati capital public school আপোনালোকে যদি কৰিব বিচাৰে mathematics টিচাৰ দৰকাৰ হৈছে 10,000 salary হ'ব যদি ইচ্ছুক হয় ডাইৰেক্টলি আপোনালোকে এটো এড্ৰেছত গৈ কিনে ইন্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে নেক্সট জবটো হৈছে ফেকাল্টি দৰকাৰ হৈছে জুলজি কাৰণে এট সায়েন্স একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল গোৱালপাৰাত সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে তাত জুলজি ফেকাল্টি দৰকাৰ হৈছে কোৱালিফিকেশ্যন MSc হ'ব লাগিব স্যালাৰি 20,000 বা 40,000 দিয়া আছে আৰু ক্যান্ডিডেট 5 years above experience থাকিব লাগিব তেতিয়ালে ফাৰ্স্ট প্ৰিফাৰেন্স পাব যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া ফোন নম্বৰত এবাৰ যোগাযোগ কৰি ল'ব কেতিয়া কোড কেনেকৈ যাব লাগিব তেতিয়া আপোনালোকে ইন্টাৰভিউ কাৰণে ইন্টাৰভিউ শিডিউল কৰি কিনে এপ্লাই কৰিব পাৰিব নেক্সট হৈছে ইংলিশ টিচাৰ দৰকাৰ হৈছে অৰুণাচল 0 BA MA ইংলিশ অনাৰ্স BEd
হ'ব লাগিব স্যালাৰি নিগোচিয়েবল কন্টেক্ট নাম্বাৰ দিয়া আছে যদি কোনবা ইংলিশ টিচাৰৰ কাৰণে কৰিব বিচাৰে অৰুণাচল প্ৰদেশ 0 যদি আখে-পাখে কোনবা থাকে বা 0 পৰা যদি কোনবা বিলং কৰে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব Next job is interview for assistant center manager responsible for admin and housekeeping for a running diagnostic center in Rajgor Road. So the Rajgor Road assistant center manager দৰকাৰ হৈছে admin আৰু housekeeping ৰ সকলো কাম ৰেসপন্স দিব পৰাকে ঠিক আছে এটা running diagnostic center হয় Rajgor Road অৱস্থিত ঠিক আছে যদি কোনবা ইচ্ছুক হয় only experienced person above the age of 35 may apply যিসকল এক্সপেৰিয়েন্স আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব ঠিক আছে 35 এজৰ হ'ব লাগিব যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডি নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে লিডিং গুৱাহাটী স্কুল হেজ ভ্যাকেন্সি ফৰ অফিস ক্লাৰ্ক এক্সপেৰিয়েন্স কম্পিউটাৰ সেভি গ্ৰেজুৱেট নলেজেবল ইন ইংলিশ ক্যান মেইল ৰিজিউম টু দিস মেইল আইডি সো এটা গুৱাহাটীত অৱস্থিত স্কুলত অফিস ক্লাৰ্ক দৰকাৰ হৈছে এক্সপেৰিয়েন্স আৰু কম্পিউটাৰ সেভি হ'ব লাগিব গ্ৰেজুৱেট নলেজেবল হ'ব লাগিব ইংলিশত যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডি নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে ৰিটায়াৰ্ড পাৰসনও এপ্লাই কৰিব পাৰিব যদি কোনবা ৰিটায়াৰ্ড হয় ঠিক আছে Next job is required salesperson male and store manager male for SSK Mart only experienced candidate can apply for the above post. Salesperson male আৰু store manager male দৰকাৰ হৈছে SSK Mart গুৱাহাটীত অৱস্থিত experience candidate হে সকলে এপ্লাই কৰিব পাৰিব ঠিক আছে ডেট অফ ইন্টাৰভিউ 10 অক্টোবৰ 10 অক্টোবৰত আপোনালোকৰ ইন্টাৰভিউ হ'ব টাইম দিয়া আছে 10 বজাৰ পৰা 2 বজাৰ ভিতৰত এড্ৰেছ দিয়া আছে সক SSK Mart জয়ানগৰ road 6 mile opposite Bharat Petroleum Guwahati 36 phone number দিয়া আছে যদি কিবা জানিব লগা থাকে এবাৰ ফোন কৰি জানি লব পাৰিব আৰু অফিস টাইমতে আপোনালোকে ফোন কৰিব ৰাতি বা পুৱাতে ফোন কৰি নলব নেক্সট জবটো হৈছে এটা সিকিউৰিটি এজেন্সিত দৰকাৰ হৈছে for the post of marketing and sales executive requirements হৈছে minimum 3 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব ঠিক আছে আৰু ফ্লুয়েন্টলি ইংলিশত ফ্লুয়েন্ট থাকিব লাগিব must be able to drive কৰিব পাৰিব লাগিব আপোনালোকে যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত এবাৰ নিজৰ ৰিজিউমখন সেন্ড কৰিব লাগিব আৰু ফোন নম্বৰ দিয়া আছে কিবা যদি জানিব লগা থাকে অফিস টাইমত আপোনালোকে ফোন কৰি জানি লব পাৰে Next job is urgently required a graphic designer for a reputed printing press, preferably having at least 3 to 4 years experience and should be well versed in Photoshop, Illustrator, CorelDRAW, PageMaker, etc. যদি কোনোবাই ইচ্ছুক হয় ঠিক আছে গ্ৰাফিক ডিজাইনাৰ এটা প্ৰিন্টিং প্ৰেছত দৰকাৰ হৈছে 3 বছৰৰ পৰা 4 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু আপোনালোকে ভালদৰে Photoshop, Illustrator, CorelDRAW, PageMaker জানিব লাগিব ইচ্ছুক হোৱাসকলে ডাইৰেক্টলি ভিজিট তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next job is we are dealing with all the banks in Northeast region from last 18 years having office at Esa Port Block A second floor Cycle Factory Tiniali Guwahati so eta company হয় যোনটো কোম্পানীয়ে বেংকৰ লগত কাম কৰে ঠিক আছে গোটে নৰ্থ ইষ্ট ৰিজন লাষ্ট 18 বছৰৰ পৰা তেওঁলোকে কাম কৰি আহিছে অফিসটো আছে Esa Port Block A second floor Cycle Factory Tiniali Guwahatiত অৱস্থিত তেওঁলোকক দৰকাৰ হৈছে অফিস কোঅৰ্ডিনেটৰ ফিমেল and one accountant must be graduate good communication skills having computer knowledge salary negotiable plus PF ESI medical benefit etc apply within 7 days to our mail ID দিয়া আছে যদি কোনোবা কৰিব বিচাৰে পোষ্ট কিটা আপোনাক দেখা পালে অফিস কোঅৰ্ডিনেটৰ এটো ফিমেল হ'ব লাগিব আৰু এজন একাউন্টেন্ট দৰকাৰ হৈছে গ্ৰেজুৱেট হ'ব লাগিব উভয় পক্ষে আৰু ভাল কমিউনিকেশন স্কিল থাকিব লাগিব কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব স্যালাৰি নিগোচিয়েবল দিয়া আছে আৰু ভাল সুবিধা আছে PF ESI মেডিকেল বেনিফিট থাকিব যদি ইচ্ছুক হয় তেতিয়ালে 7 দিনৰ ভিতৰত তলত দিয়া যিকোনো এটা মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next job to is urgently required is a female telecaller at a upcoming educational institute karone ঠিক আছে telecaller দৰকাৰ হৈছে যদি কোনোবা ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next job to is one executive assistant to the managing director accountant come tele operator minimum 3 to 4 years experience for a reputed industry at Patgaon AIDC industrial area Rani Guwahati so এটা একাউন্টেন্ট দৰকাৰ হৈছে টেলি অপাৰেট কৰিব পৰাকে 3 বছৰৰ পৰা 4 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব পাটগাঁও AIDC ইন্ডাষ্ট্ৰিয়েল এৰিয়া ৰাণী অৱস্থিত গুৱাহাটীত যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি এপ্লাই কৰিব লাগিব
নেক্সটটো হৈছে এক্সপিৰিয়েঞ্চ মাৰ্কেটিং কেণ্ডিডেট বিচাৰি আছে উইথ গুড কমিউনিকেশ্যন স্কিল এটা ৰেপুটেড কোম্পানীৰ কাৰণে চেলাৰী নিগোচিয়েবল যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে এবাৰ ফোন কৰি ল'ব পাৰে সুধি ল'ব পাৰে যদি মাৰ্কেটিঙৰ আপোনালোকৰ কৰিবলৈ ইচ্ছা হয় বা মাৰ্কেটিঙৰ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তলত দিয়া মেইল আইডি নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব লাগিব তাৰ আগতে যদি কিবা জানিব লগা থাকে ফোন নম্বৰ দিছে আপোনালোকে এবাৰ ফোন কৰি সকলো তথ্য ভালদৰে জানি বুজি আগবাঢ়িব Next job is required experienced people in a 3-star hotel with 34 rooms, 2 banquet, restaurant, bar for the post of general manager, accountant, F&B manager, captain and room service, steward, housekeeping, supervisor and executive, Indian, Chinese cook, security, cum driver. So এখিনি post আছে এটা 3-star hotel হয় ঠিক আছে 34 room আছে তাতে এখিনি post মুকলি হৈছে যদি আপোনালোকে ইচ্ছুক হয় বা আপোনালোকৰ যোগ্যতাৰ অৰ্হতা যদি আছে তেতিয়াহ'লে তলত দিয়া মেইল আইডিটো ইয়াত দিয়া আছে মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰিব লাগিব আৰু যেহেতু ফোন নম্বৰো দিয়া আছে এবাৰ ফোন কৰি ল'ব ঠিক আছে আৰু ৱেবছাইটো আছে তেওঁলোকৰ হোটেল autumncrocus.com তাতো আপোনালোকে ভিজিট কৰি চাব পাৰে কেনেকুৱা কি হয় আৰু অফিচিয়েল মেইল আইডি দিয়া আছে ইয়াত যদি ইচ্ছুক হয় আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে গোটেইটা পোষ্ট কিটা এবাৰ চাই ল'ব ভালদৰে পোষ্ট কৰি কিনে যোনটো পোষ্টত এপ্লাই কৰিব বিচাৰে সেই পোষ্টত সাবজেক্টত লিখি দিব এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ যেটো পোষ্টৰ এপ্লাই কৰিব বিচাৰে পোষ্টৰ নাম লিখি কিনে সেন্ড কৰিব লাগিব যদি আপোনালোকে মেইল কৰিব নাজানে মেইলত যদি কিবা অসুবিধা হয় কেনেদৰে প্ৰপাৰলি মেইল কৰে এটা জব পাবৰ কাৰণে বা আপোনালোকৰ ৰিজিউম কেনেদৰে সিলেক্ট হ'ব তেতিয়ালে কমেন্ট কৰিব মই আপোনালোকক ভালদৰে এটা ভিডিঅ'ৰে জনাই দিম কেনেদৰে মেইল কৰে আপোনালোকে মেইল আইডি কেনেদৰে ক্ৰিয়েট কৰিব আৰু প্ৰপাৰলি মেইল কেনেদৰে কৰে এটা জব এপ্লাই কৰিবৰ কাৰণে সকলোবোৰ ভালদৰে তথ্য মই আপোনালোকক দেখুৱাই দিম আপোনালোকে কমেন্ট কৰি দিব Next job to is a Delhi-based freight forwarding company required following personnel at Guwahati. And a Delhi-based freight forwarding company হয় ঠিক আছে গুৱাহাটীত অৱস্থিত আৰু তাত দৰকাৰ হৈছে নাম্বাৰ পোষ্টটো হৈছে লোডিং আনলোডিং সুপাৰভাইজাৰ সো লোডিং আনলোডিংৰ কাৰণে সুপাৰভাইজাৰ দৰকাৰ হৈছে সেকেন্ড হৈছে ট্ৰান্সপোৰ্ট ইনচাৰ্জ দৰকাৰ হৈছে আৰু ক্যান্ডিডেট মিনিমাম 5 to 10 years এক্সপেৰিয়েন্স থাকিব লাগিব ইন ট্ৰান্সপোৰ্ট ইন্ডাষ্ট্ৰি ট্ৰান্সপোৰ্ট ইন্ডাষ্ট্ৰিত আপোনালোকৰ ভালদৰে অৰ্হতা থাকিব লাগিব এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব তো যদি এপ্লাই কৰিব বিচাৰে তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next job to is engineer male required is in a construction company for the post of site engineer BE civil diploma at Longtlai, Mizoram. Fresher and experience in bridge and other civil works. Please send your resume to this mail ID. So যদি কোনবা কৰিও বিচাৰে ইঞ্জিনিয়াৰিংৰ ঠিক আছে সাইট ইঞ্জিনিয়াৰ বিটেক BE কৰা হ'ব লাগিব সিভিল ডিপ্লোমা মিজোৰামত অৱস্থিত আৰু ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্স উভয় এপ্লাই কৰিব পাৰিব ঠিক আছে তলত দিয়া মেইল আইডি নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে Next is required a computer operator male full experience in MS Office PageMaker Photoshop internet etc. So computer operator দৰকাৰ হৈছে male আৰু এক্সপেৰিয়েন্স থাকিব লাগিব অফিস MS Office যেটো হয় সকলো MS Officeৰ সকলো অপচন আপোনালোকে জানিব লাগিব PageMaker Photoshop internet সকলোবোৰ আপোনালোকে জানিব লাগিব এটা প্ৰিন্টিং প্ৰেছৰ দৰকাৰ হৈছে দিঘলি পুখুৰী গুৱাহাটীত অৱস্থিত স্যালাৰি 7000 বা 9000 এর ভিতৰত দিব যদি ইচ্ছুক হয় তেতিয়ালে এবাৰ ফোন কৰি লব পাৰে আৰু অথবা আপোনালোকে ডাইৰেক্টলি মেইল কৰিব পাৰে তলত দিয়া মেইল আইডি নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে কম্পিউটাৰ অপাৰেটৰ দৰকাৰ হৈছে টাইপিং বট আসামিজ এণ্ড ইংলিছ থাকিব লাগিব আৰু এডব পেজ মেকাৰৰ নলেজ থাকিব লাগিব ফটোশ্বপ নলেজ থাকিব লাগিব এটা প্ৰেছ লাইন শ্বপৰ দৰকাৰ হৈছে যদি ইচ্ছুক হয় তেতিয়ালে আপোনালোকে কল কৰিব পাৰে বা হোৱাটছআপো আপোনালোকৰ নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে তাৰ বুলি এবাৰ ফোন কৰি ল'ব যদি কিবা জানিব লগা থাকে তাৰ পিছতে এপ্লাই কৰিব যেহেতু সকলো তথ্যত উল্লেখ নাই নেক্সট জবটো হৈছে একাউন্টস এক্সিকিউটিভ দৰকাৰ হৈছে এটা প্ৰাইভেট লিমিটেড কোম্পানী ঠিক আছে গ্ৰেজুৱেট হ'ব লাগিব আৰু মিনিমাম 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব ৰিলেভেন্ট ফিল্ডত আৰু জিএসটি নলেজ থাকিব লাগিব ফিলিং অফ জিএসটি ৰিটাৰ্ণ নলেজ থাকিব লাগিব আৰু হ্যান্ডস অন এক্সপেৰিয়েন্স লগতে এক্সপেৰিয়েন্স থাকিব লাগিব অন টেলি ERP9 is mandatory candidate with 2 wheelers will be preferred kindly send your resume to this mail id আৰু 2 wheeler থাকিব লাগিব যদি ইচ্ছুক হয় তেতিয়ালে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে
নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ 24 আৱাৰ ছাৰ্ভিচেছ ইন গুৱাহাটী চেলছ গাৰ্লছ চেলছ মেন কোৱালিফিকেশ্যন HS পাছ BCom ইকুইভেলেণ্ট এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড অন ফাৰ্মাচী ৰিটেইলিং চেলছ মেনেজাৰ qualification graduate in any experience required on pharmacy retailing management accountant cum cashier qualification graduate on commerce experience required on pharmacy retailing drop your CV to this mail ID so এটা ফাৰ্মাসী ৰিলেটেড হয় যদি আপোনালোকে আগতে কাম কৰিছে ফাৰ্মাসী তেতিয়ালে আপোনালোকে পাৰিব 24 আৱাৰ সাৰ্ভিস দিয়ে গুৱাহাটীত সেলস গাৰ্ল সেলস মেন দৰকাৰ হৈছে HS পাছৰ পৰা BCom হ'ব লাগিব আৰু ফাৰ্মাসী ৰিটেইলিংত এক্সপেৰিয়েন্স থাকিব লাগিব সেলস মেনেজাৰৰ দৰকাৰ হৈছে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰু লগতে এক্সপেৰিয়েন্স থাকিব লাগিব ফাৰ্মাসীত ৰিটেইলিং মেনেজমেন্টত একাউন্টেন্ট কাম কেচিয়াৰৰ দৰকাৰ হৈছে যদি একাউন্টেন্ট কৰিব বিচাৰে ফাৰ্মাসী তেতিয়ালে কৰিব পাৰে মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব কমাৰ্চ আৰু এক্সপেৰিয়েন্স থাকিব লাগিব ফাৰ্মাসীত ৰিটেইলিংত যদি ইচ্ছুক হয় তেতিয়ালে তলতে মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট হৈছে কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ দৰকাৰ হৈছে ফিমেল ঠিক আছে ফিমেল ৰিকোয়াৰ্ড হৈছে এটা ৰিয়েল এষ্টেট ফাৰ্মৰ কাৰণে মিনিমাম 3 ইয়াৰ্স এক্সপেৰিয়েন্স বিচৰা হৈছে গুৱাহাটীত অৱস্থিত যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি মেইল আইডিত ৰিজিউমটো সেন্ড কৰিব পাৰে সিভিখন আৰু যদি কিবা জানিবলৈ থাকে ফোন নম্বৰ দিয়া আছে এবাৰ ফোন কৰি সকলো তথ্য জানি আপোনালোকে এপ্লাই কৰিব A 3-star hotel in Guwahati needs an accountant with a good experience. Contact number দিয়া আছে 3-star hotelত accountant কাৰণ দৰকাৰ হৈছে যদি ইচ্ছুক হয় তেতিয়ালে এবাৰ ফোন কৰি ল'ব কোনটা কেনেকুৱা প্ৰপাৰলি তথ্য লাভ কৰাৰ পিছতে আপোনালোকে এপ্লাই কৰিব যেহেতু আজি দিনটো ভালেখিনি সংখ্যক একাউন্টছৰ ভ্যাকেন্সি ওলাইছে একাউন্টেন্টৰ কাৰণে সো বহুলোকে মোক কমেন্ট কৰে বা মেছেজও কৰে তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ আছে তেওঁলোকে অতি সোনকালে এপ্লাই কৰক So guys আৰু এটা ভ্যাকেন্সি আছে ইয়াৰ আগতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰো ডাইৰেক্ট কোম্পানী জয়নিং ভালেখিনি ভ্যাকেন্সি ওলায় ঠিক আছে কিন্তু ম্যাক্সিমাম ডাইৰেক্ট কোম্পানী জয়নিং বিলাক ফেক থাকে আৰু তেওঁলোকে প্ৰথমে সাৰ্চ কৰে আৰু হেবোৰ জবত মানে আপোনালোকক 20000 25000 স্যালাৰি এটা লোভ দেখুৱায় যাতে আপোনালোকে জবটো কৰিবৰ কাৰণে জিটো তেওঁলোকে বিচাৰে হে ফিসটো যাতে তেওঁ আপোনালোকে দি দিয়ে সো সাৱধান থাকিব তেনেকুৱা জবৰ পৰা আৰু পইচাৰ কথা কোৱাৰ লগে লগে আপোনালোকে পিছ আতৰি আহিব যাতে কোনো বুদ্ধি আপোনালোকে পইচা দি কিনে জব লবলৈ চেষ্টা নকৰে যেহেতু বহুতে ফেক থাকে আৰু এটা দণ্ডনীয় অপৰাধ হয় দণ্ডনীয় হয় এটা পইচা দি কিনে জব কৰাটো সো আপোনালোকে তথাপি এটা জব ইয়াত মই পাইছো যোনটো আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো ডাইৰেক্ট কোম্পানী জয়নিং ৰিকোয়াৰ্ড মাৰ্কেটিং এক্সিকিউটিভ এণ্ড অফিচাৰ ফিক্স স্যালাৰি থাকিব প্লাস PA BSI ইনসেন্টিভ প্লাস স্কিম ফৰেন টুৰ ফৰ স্পেশাল এচিভমেন্ট SSLC অনৱাৰ্ডছ এনেদৰে দিয়া আছে ইন্টাৰেস্টেড ক্যান্ডিডেট মে কাম উইথ বায়োডাটা ফৰ ৱাক ইন ইন্টাৰভিউ সো ৱাক ইন ইন্টাৰভিউ ইয়াত উল্লেখ কৰা আছে 3 4 5 অক্টোবৰ between 11 AM to 5 PM in the following address Kuchina Amingaon and Maligaon branch so Kuchinar direct Kuchina এটা ডাঙৰ কোম্পানী হয় ব্র্যান্ড হয় তো তাত যদি আপোনালোকে ইচ্ছুক হয় তেতিয়ালে এবাৰ ফোন কৰি চাই ল'ব পাৰে তাৰ আগতে আপোনালোকে ফোন কৰিব আৰু ডাইৰেক্টলি আপোনালোকে সুধিব যে ডাইৰেক্ট কোম্পানী হয় নে আপোনালোকে কনসালটেন্সি হয় বা আপোনালোকক কিবা ফিস দিব লাগিব নে আগতীয়াকৈ সুধি ল'ব তাৰ পিছতে আপোনালোকে ইন্টাৰভিউ কাৰণে যাব 3 4 5 অক্টোবৰত ইন্টাৰভিউ হ'ব ৱাক ইন ইন্টাৰভিউ 11 বজাৰ পৰা 5 বজাৰ ভিতৰত সো এবাৰ ফোন কৰি সকলো তথ্য ভালদৰে লাভ কৰাৰ পিছতে আপোনালোকে ইন্টাৰভিউ কাৰণে যাব Next is require hotel management diploma holder boy at least 1 year experience in a star category hotel so hotel management diploma holder boy দৰকাৰ হৈছে লগতে 1 year experience বিচৰা হৈছে 25 years or তলত হ'ব লাগিব এপ্লাই কৰিব গৈছে হোটেল গোলমোহৰ গ্ৰেন্ড জোৰহাট আসাম সো এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব পাৰে আৰু যদি কিবা জানিব থাকে তেতিয়ালে ফোন কৰি জানি ল'ব পাৰিব এটো হয় জোৰহাটৰ কাৰণে Next job is a reputed diagnostic center, Mirjat অবস্থিত কামৰূপ rural requires staff for the post of receptionist female. Fresher may also apply. So Mirjat পৰা যদি কোনোবা female belong কৰে তেতিয়ালে fresher যদি হয় তেতিয়ালে receptionist কাৰণে এপ্লাই কৰিব পাৰিব salary negotiable হয় এপ্লাই কৰিবৰ কাৰণে আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ সিভিখন সেন্ড কৰিব পাৰে অথবা WhatsAppতো ৰিজিউমটো সেন্ড কৰি এপ্লাই কৰিব পাৰে So guys আজিৰ দিনটোত ইমানখিনি আছিল আপোনালোকক জনাবলগীয়া জবৰ সম্বন্ধীয় বাৰ্তা সো আজিৰ দিনটোত যিসকলে জব ভিডিওটো চাই আছে তেওঁলোকৰ কাৰণে যদি এলিজিবল হয় তেতিয়ালে অতি সোনকালে এপ্লাই কৰক যিসমূহ ৱাক ইন ইন্টাৰভিউ হয় সময়মতে আপোনালোকে ইন্টাৰভিউ দিবলৈ যাওক আশা কৰোঁ আপোনালোকে বিচৰা ধৰণে জবসমূহ পায়
চ' আজিৰ দিনটোত ইমানটোত সামৰণি কৰিছোঁ যদি নেক্সট আৰু যদি কিবা ভিডিঅ' পাওঁ মই আপোনালোকক জবৰ সম্বন্ধীয় যদি পাওঁ আপোনালোকক ভিডিঅ'ৰ মাধ্যমত জনাই দিম আৰু ফেচবুক বা হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব তাত যাতে মই আপোনালোকক এটা ছিংগল জবৰ নটিফিকেশ্যন পালেও মই আপোনালোকক তাতে শ্বেয়াৰ কৰি দিম চ' ভিডিঅ'টো ইমানতে হেক কৰি কিনে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ